প্ৰশাসনে হাত দাঙি দিছে, ইফালেও পানী সিফালেও পানী, ইটোও পানী সিফালেও পানী। আগতে পানী উঠিছিলে নেকি? আপোনালোকে কেনেবাকে আগতে এনেকুৱা পানী উঠা দেখিছিলে নেকি? এইবাৰ প্ৰথম এনেকুৱা ধৰণৰ ঘটনা ঘটিছে। 4-5খন নাও দি যদি চলাব খোজে আৰু এতিয়ালৈকে যদি ৰেচন অকণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে, তেতিয়াহ'লে মই ভাবো যে এইটো নিশ্চিতভাৱে এটা অত্যন্ত ভয়ংকৰ ঘটনা ঘটিছে। অভূতপূৰ্ব দুৰ্যোগ বুলি ঘোষণা কৰিব লাগে, অভূতপূৰ্ব দুৰ্যোগ। কেনেকে ঘৰে ঘৰে পানী উঠিছে আপোনালোকে চাওক, মানুহৰ ঘৰৰ ভিতৰতো পানী আহিছে। কি পৰিস্থিতি হৈছে চাবলৈ আহিলোঁ। পানী উঠিছে ন, এনেকে আৰু পানী কমা নাই, পানী বাঢ়ি বাঢ়ি গৈ আছে। চাওক প্ৰত্যেকটো ঘৰতে। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰম্বাৰ কৈ আছো যে কি পৰিস্থিতি হৈছে এই বস্তুটো উপলব্ধি কৰিব পাৰিব লাগে। শিৱসাগৰ নগৰত এনেকে পানী উঠাৰ ঘটনা আগতে পানী উঠিছিলে নেকি? আপোনালোকে কেনেবাকে আগতে এনেকুৱা পানী উঠা দেখিছিলে নেকি? এইবাৰ প্ৰথম এনেকুৱা ধৰণৰ ঘটনা ঘটিছে। অৱস্থা চব বক্স পালেঙৰ অৱস্থা চব। এনেকুৱা পৰিস্থিতি হয়, ইয়াৰ ওপৰতে এনেকে আছে। 4-5খন নাও দি যদি চলাব খোজে আৰু এতিয়ালৈকে যদি ৰেচন অকণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে, তেতিয়াহ'লে মই ভাবো যে এইটো নিশ্চিতভাৱে এটা অত্যন্ত ভয়ংকৰ ঘটনা ঘটিছে। চৰকাৰ যে বিফল তাত ক'বলগীয়া একোৱেই নাই আৰু। প্ৰশাসনে হাত দাঙি দিছে, ইফালেও পানী সিফালেও পানী, ইটোও পানী সিফালেও পানী। চৰকাৰে এতিয়া তাৎক্ষণিকভাৱে এইটো এটা অভূতপূৰ্ব দুৰ্যোগ বুলি ঘোষণা কৰিব লাগে, অভূতপূৰ্ব দুৰ্যোগ। বস্তু ওপৰলৈ উঠাইছে নাই? চব উঠাই দিয়ক, উঠাই দিয়ক। পানী নকমে, বাঢ়িবহে। পানী নকমে, বাঢ়িবহে।